প্ৰথমে মই সংগীতাই আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে একেবাৰে সহজ পদ্ধতিৰে বনোৱা চকলেট কেকৰ ৰেচিপি এটা লৈ আহিছোঁ। এই চকলেট কেকটো বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও খুবেই ভাল হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আহকচোন তেনেহ'লে বেছি দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। কেকৰ মিশ্ৰণখিনি বনোৱাৰ আগত কেক টিনটো ৰেডি কৰি ল'ব। ইয়াত মই এটা 6 ইঞ্চিৰ বাতি ব্যৱহাৰ কৰিছোঁ। এইটো প্ৰেছাৰ কুকাৰ ছেপাৰেটৰ বাতি। প্ৰথমতে বাতিটোত ৰিফাইন তেল এনেদৰে চাৰিওফালে সানি লৈছোঁ, পিছত যাতে কেকটো উলিয়াবলৈ সুবিধা হয়। লগতে এখন বাটাৰ পেপাৰ এনেদৰে কেকটোৰ বাতিটোৰ চাইজত কাটি লৈ ইয়াতে পাতি দিছোঁ, বা ইয়াৰ ঠাইত আপোনালোকে বগা কাগজো ব্যৱহাৰ কৰিব পাৰে। এতিয়া কেকৰ বাতিটো ছাইডত থৈ দিছোঁ আৰু আমি কেকৰ মিশ্ৰণখিনি এতিয়া তৈয়াৰ কৰি ল'ম। তাৰ কাৰণে এটা ডাঙৰ শুকান বাতি লৈছোঁ, তাতে ৰুম টেম্পাৰেচাৰত থকা 2টা কণী ভাঙি লৈছোঁ। যদি আপোনালোকে কণী ফ্ৰিজত ৰাখে তেতিয়াহ'লে বনোৱাৰ প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টাৰ আগতে উলিয়াই ৰাখিব বাহিৰলৈ, তাৰপিছতে ব্যৱহাৰ কৰিব। কেক বনোৱাৰ সময়ত সকলোখিনি বস্তু যাতে ৰুম টেম্পাৰেচাৰত থাকে সেই কথাটো মন কৰিব। কেকৰ জোখটো মই চাহ খোৱা কাপৰ জোখেৰে দেখুৱাইছোঁ, তেতিয়া বেছিভাগৰে সুবিধা হয়। এয়া দেখিছে, চাহ খোৱা কাপৰ জোখেৰে মই আধা কাপ চেনি দিছোঁ আৰু চেনিখিনি গোটা চেনিয়ে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে মিক্সিত গুড়ি কৰিও ল'ব পাৰে, কিন্তু এনেকৈ গোটাকৈ দিলে যেনিবা অকণমান বেছিকৈ আমি ফেটিব লাগিব চেনিখিনি গলি যোৱালৈকে। লগতে অকণমান চকলেট এচেঞ্চ দিছোঁ। চকলেট এচেঞ্চৰ ঠাইত আপোনালোকে ভেনিলা এচেঞ্চ নাইবা ইলাইচিৰ গুড়ি এনেধৰণেও দিব পাৰে, যাতে কেকত ডিমৰ গোন্ধটো নাহে। এতিয়া এনেধৰণৰ হেণ্ড হুইক্স নাইবা ডাঙৰ চামুচ এখনৰ সহায়েৰে গোটেইখিনি ভালদৰে ফেটি থাকিব চেনিখিনি গলি যোৱালৈকে। প্ৰায় 3-4 মিনিটমান সময় লাগিব আৰু এইখিনি সময়ত অকণমান জোৰেৰে ফেটিলেও একো নহয়, কিন্তু আমি যেতিয়া শুকান সামগ্ৰী যোগ কৰিম তাৰপিছত বেটাৰটো লাহে লাহে ফেটিব লাগে। এয়া মোৰ ভালদৰে ফেটি লোৱা হৈ গ'ল, চেনিখিনি ভালদৰে গলি গ'ল আৰু মন কৰিছে ৰংটো এনেধৰণৰ পাতল হৈ পৰে, সিমানখিনিলৈকে ফেটি ল'ব। এতিয়া ইয়াতে যোগ কৰিছোঁ আধা কাপ ৰিফাইন তেল আৰু মন কৰিব যিটো কাপেৰে সামগ্ৰীখিনি জোখে একেটা কাপেই ব্যৱহাৰ কৰিব, তেতিয়া জোখটো সঠিক হয়, যিহেতু আমি ইয়াত মেজাৰমেণ্ট কাপ ব্যৱহাৰ কৰা নাই। ৰিফাইন যোগ কৰাৰ পিছতো 1 মিনিটমানৰ কাৰণে ফেটি ল'লোঁ তেলখিনি ভালদৰে মিলি যোৱালৈকে। এয়া ভালকৈ ফেটি লোৱা হৈ গ'ল। এতিয়া আমি ইয়াত শুকান সামগ্ৰী যোগ কৰিম। তাৰ বাবে চেকনি এখন পাতি লৈছোঁ, তাতে এতিয়া যোগ কৰিছোঁ একেটা কাপৰ জোখেৰে 1 কাপ ময়দা। ময়দাৰ ঠাইত আপোনালোকে আটা ব্যৱহাৰ কৰিবও পাৰে। এতিয়া ইয়াতে যোগ কৰিছোঁ সৰু চামুচেৰে এচামুচ বেকিং পাউডাৰ। বেকিং পাউডাৰখিনি এনেদৰে ফ্লেটকৈ দিব, বৰ বেছিকৈও দি নিদিব। টেষ্টটো বেলেঞ্চ হ'বৰ বাবে সামান্য পৰিমাণৰ নিমখ যোগ কৰি দিব। যিহেতু চকলেট কেক বনাইছোঁ সেইবাবে আমি ইয়াত কোকোৱা পাউডাৰ দিব লাগিব। ইয়াত মই কোকোৱা পাউডাৰ ডাঙৰ চামুচেৰে 2 চামুচ ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে গোটেইখিনি ভালকৈ চালি ল'ব। এতিয়া মই হুইক্সডালৰ সহায়েৰে গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। খুব লাহে লাহে মিলাব মিলাওঁতে আৰু একেটা ডাইৰেকশ্যনতে মিলাব। এতিয়া আৰু বেছি জোৰেৰে ফেটিব নালাগে। ভিডিঅ'টো স্পীড কৰি দিয়াৰ বাবেহে অকণমান জোৰত ফেটা নিচিনা লাগিছে। ময়দাখিনি যেতিয়া কেকৰ মিশ্ৰণটোত খুব ভালকৈ মিলি যাব, তাতকৈ আৰু মিলাই থাকিবও নালাগে। অভাৰ মিক্স হৈ গ'লে কেকৰ ওপৰ ভাগটো অলপ টান নিচিনা হৈ যায়, সেই কথাটো আপোনালোকে মন কৰিব। এয়া মোৰ ভালকৈ মিলাই লোৱা হৈ গ'ল, কিন্তু ইয়াত অকণমান মই গাখীৰো যোগ কৰি দিছোঁ, বেটাৰটো অলপমান ডাঠ হৈ আছে। এয়া মই প্ৰথমতে ডাঙৰ চামুচৰ জোখেৰে 2 চামুচ গাখীৰ দি দিছোঁ। গাখীৰখিনিও ৰুম টেম্পাৰেচাৰত থকা গাখীৰে ব্যৱহাৰ কৰিছোঁ আৰু গোটেইখিনি ভালদৰে এবাৰ মিহলাই ল'লোঁ। কেকৰ মিশ্ৰণটো বৰ বেছি ডাঠো হ'ব নালাগিব আৰু একেবাৰে পাতলো হ'ব নালাগিব। জোখটো এবাৰ দেখুৱাই দিছোঁ, এনেধৰণৰ হ'ব লাগে। ওপৰৰ পৰা দি দিলে যাতে ৰিবনডালৰ নিচিনাকৈ পৰে আৰু জিগজেগ পেটাৰ্ণ এটাত পৰে, সেই কথাটো মন কৰিলে আপোনালোকে জোখটো ধৰিব পাৰিব। যিসকল শিকাৰু তেওঁলোকৰ কাৰণে এনেদৰে মই দেখুৱাই দিছোঁ বাৰে বাৰে, যাতে একেবাৰতে পাৰফেক্ট কেক এটা আপোনালোকে বনাব পাৰে। এয়া মোৰ গোটেই মিশ্ৰণখিনি ভালদৰে ফেটি লোৱা হৈ গ'ল। এতিয়া এইখিনি আগতে ৰেডি কৰি থোৱা কেক টিনটোত ঢালি দিম। বেকিং পাউডাৰ যোগ কৰাৰ পিছত বৰ বেছি সময় আমি কেকৰ মিশ্ৰণটো বাহিৰত থৈ দিব নালাগে, সেইবাবে কেক টিনটো আগতীয়াকৈ ৰেডি কৰি ল'ব। এয়া মিশ্ৰণখিনি ঢালি লোৱা হৈ গ'ল। এতিয়া অকণমান থপথপাই দিছোঁ, যাতে ভিতৰত যদি এয়াৰ বাবলছ আছে সেইখিনি ওলাই আহে। কেকটো মই প্ৰেছাৰ কুকাৰতে বেক কৰিম, তাৰ বাবে এয়া কুকাৰটোত ঢাকন লগাই 10 মিনিটৰ বাবে মিডিয়াম জুইত গৰম হ'বলৈ দি থৈছিলোঁ। এতিয়া কুকাৰটো গৰম হৈ আছে আৰু এনেধৰণৰ এডাল ষ্টেণ্ড পাতি দিছোঁ। সাৱধানে বাতিটো বহুৱাই দিছোঁ, লগে লগে ঢাকনিখন লগাই দিব।
মই কেৰাহীৰ ঢাকনি এখন লগাইছোঁ আপোনালোকে প্ৰেছাৰ কুকাৰ ঢাকনিও লগাব পাৰে তেতিয়া হুইচেল আৰু গাস্কেটডাল খুলি দিব গেছৰ ফ্লেমটো লগে লগে কমাই দিব অৰ্থাৎ সিমত ৰাখিব আৰু কেকটো বেক হ'বলৈ দিব বাৰে বাৰে চেক কৰি নাথাকিব ঢাকন খুলি তেতিয়া টেম্পাৰেচাৰটো ডাউন হৈ যায় আৰু টেম্পাৰেচাৰ ডাউন হৈ গ'লে কেকটো যদি ফুলিও আহিছিলে তেতিয়া আকৌ তললৈ বহি যোৱা নিচিনা হৈ যায় সেইবাবে আধা ঘণ্টা বা 35 মিনিটমানৰ পিছত আপোনালোকে চেক কৰিব এয়া মই সম্পূৰ্ণ 40 মিনিটৰ পিছত আপোনালোকক ঢাকনিখন খুলি দেখুৱাইছোঁ দেখিছে কেকটো ধুনীয়াকৈ ফুলি আহিছে আৰু দেখাত সিজিছে যেনে লাগিছে তথাপিও এনেদৰে মাজত হলা এডাল সুমুৱাই চাব পাৰে যদি কেঁচা মিশ্ৰণ লাগি নাহে তেতিয়াহ'লে গম পাব যে ভালদৰে সিজিলে আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু বাটিটো বাহিৰলৈ উলিয়াই থৈছোঁ ঠাণ্ডা হ'বৰ বাবে তাৰপিছত আমি বাটিটোৰ পৰা কেকটো উলিয়াই ল'ম একেবাৰে গৰম অৱস্থাত কেকটো উলিয়াই দিলে ভাগি যোৱাৰ চান্স থাকে সেইবাবে অলপ ঠাণ্ডা কৰি ল'ব তাৰপিছতহে উলিয়াব এই কেকটো এনেধৰণে খাবলৈও খুবেই ভাল হয় কিন্তু অকণমান যদি চকলেট গলাই ওপৰত ডেক'ৰেশ্যন কৰোঁ বুলি ভাবিছে তেতিয়া এইদৰে কৰিব পাৰিব ইয়াত তাৰ বাবে মই ডাৰ্ক কম্পাউণ্ড চকলেট লৈছোঁ 100 গ্ৰাম আপোনালোকে ইয়াত যিকোনো ডাৰ্ক চকলেট নাইবা মিল্ক চকলেট যেনে ডেইৰী মিল্ক এনেকুৱা ধৰণৰ চকলেটো ব্যৱহাৰ কৰিব পাৰে চকলেটখিনি এনেধৰণে অলপ সৰুকৈ টুকুৰা কৰি ল'ব যাতে সোনকালে গলি যায় এয়া কাপ এটাৰে জুখি দেখুৱাইছোঁ 1 কাপ হৈছে এতিয়া আহক আমি মাত্ৰ দুটা সামগ্ৰীয়ে কেনেকৈ চকলেট চচ বনাব পাৰি তাকে চাই লওঁ তাৰ বাবে এয়া পেন এখন পাতি থৈছোঁ আৰু তাতে মই একেটা কাপৰ জোখেৰে আধা কাপ গাখীৰ দিলোঁ গাখীৰখিনি এতিয়া অকণমান গৰম হ'বলৈ দিম এয়া গাখীৰখিনি অলপ উতলিবলৈ লৈছে আৰু এইখিনি সময়তে মই চকলেটখিনি দি দিছোঁ গেছৰ ফ্লেমটো কমাই ৰাখিব আৰু কম জুইত ঘনাই লৰাই চকলেটখিনি ভালদৰে গলাই ল'ব যাতে ইয়াত কোনো গোটা থাকি নাযায় সেইটো মন কৰিব খুব কম সময়তে হৈ যায় এয়া দেখিছে চকলেটখিনি ভালদৰে গলাই লোৱা হৈ গ'ল এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ এতিয়া আৰু উতলাই থাকিব নালাগে আৰু ইয়াতে অকণমান বাটাৰ যোগ কৰি দিছোঁ তেতিয়া ইয়াত খুব ধুনীয়া চাইন এটা আহে কিন্তু বাটাৰ নিদিয়াকৈ আপোনালোকে এনেদৰেও চচখিনি ব্যৱহাৰ কৰিব পাৰে এতিয়া আপোনালোকে চকলেট চিৰাপখিনি এটা বাতিলে উলিয়াই ঠাণ্ডা কৰিব পাৰে নাইবা এনেদৰে থাকিবলৈ দিব কিন্তু মাজে মাজে লৰাই থাকিব যেহেতু পেনখন বহুত গৰম হৈ থাকে আৰু এয়া কেকটো ভালদৰে ঠাণ্ডা হ'ল এতিয়া মই কেক টিনটোৰ পৰা উলিয়াই লৈছোঁ সাইডটো অলপ এনেদৰে লুজ কৰি ল'ব তেতিয়া সহজতে ওলাই আহিব এয়া মই প্লেট এখনলৈ উলিয়াই ল'লোঁ আৰু এতিয়া বাটাৰ পেপাৰখনো আঁতৰাই লৈছোঁ দেখিছে কেকটো খুবেই কোমল হৈছে আনফালে চকলেট চিৰাপখিনিও অলপ ঠাণ্ডা হ'ল এতিয়া কেকটোৰ ওপৰত ঢালি ল'ম এনেধৰণৰ এখন জালিৰ ওপৰত কেকটো থৈ লৈছোঁ তেতিয়া এক্সট্ৰা চকলেটখিনি তলৰ কাঁহীখনত পৰি যাব আৰু চকলেটখিনিও নষ্ট নহয় বা লেতেৰাও নহয় প্লেটখন এনেধৰণে অকণমান খুচি দিব পাৰে যাতে চিৰাপখিনি অলপ ভিতৰলৈও সোমাই যায় ভালকৈ কনচিষ্টেঞ্চিটো এবাৰ আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ দেখিছে আগতকৈ অকণমান ডাঠ হৈ পৰিছে কিন্তু আপোনালোকে যদি ইয়াতকৈ ডাঠ কৰি ৰাখিব বিচাৰে তেতিয়া গাখীৰৰ পৰিমাণ অলপমান কমকৈ দি পেলাই চকলেটখিনি গলাব তেতিয়া ডাঠ হয় এতিয়া মই বাটি এটালে চিৰাপখিনি উলিয়াই লৈছিলোঁ আৰু এনেধৰণে এতিয়া ঢালি দিছোঁ চাৰিওফালে যাতে স্প্ৰেড হৈ যায় এয়া দেখিছে একো কৰিবই নালাগে নিজে নিজে স্প্ৰেড হৈ যায় মাত্ৰ কাষটো অকণমান মই সমান কৰি দিছোঁ যাতে দেখিবলৈ ভাল লাগে এতিয়া যিখিনি এক্সট্ৰা চকলেট আছিলে সেয়া দেখিছে তললৈ পৰি গৈছে আৰু আমি কেকটো জালিখনৰ পৰা এটা প্লেট এখনলৈ উঠাই ল'ম তাৰ বাবে এনেধৰণৰ পেলেট নাইফ থাকিলে আপোনালোকে সেইখন ব্যৱহাৰ কৰিব পাৰে বা এই ধৰণৰ চেপেটা হেতা ল'ব পাৰে এয়া প্লেটখন ওচৰলৈ আনি লৈছোঁ আৰু এতিয়া লাহেকৈ কেকটো এনেদৰে দাঙি প্লেটখনলৈ দি লৈছোঁ যদি আপোনালোকে এখনেৰে কৰিবলৈ অসুবিধা পায় দুখন ব্যৱহাৰ কৰিব পাৰে এতিয়া মই ইয়াতে চেৰি কেইটামান অলপ সৰুকৈ কাটি কাষত এনেদৰে দি দিছোঁ বা ইয়াৰ ঠাইত আপোনালোকে চকলেট জেমছ ইত্যাদিৰে ধুনীয়াকৈ সজাব পাৰে কেকটো যিসকলে ক্ৰীম কেক খাব নোৱাৰে তেওঁলোকে এনেদৰে ঘৰতে যিকোনো এটা অনুষ্ঠানত চকলেট কেক এটা বনাই চেলিব্ৰেট কৰিব পাৰে মন কৰিছে বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও খুবেই ভাল হয় আগতে যদি এই পদ্ধতিৰে বনোৱা নাই এবাৰ নিশ্চয় বনাই চাব আৰু কেনে পালে কমেণ্ট কৰি জনাব এয়া মই কেকটো আপোনালোকক কাটি দেখুৱাইছোঁ কাটোতে চাগে ধৰিব পাৰিছে কিমান কোমল হৈছে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব লগতে শ্বেয়াৰ কৰি দিব এই কেকটো আপোনালোকে 3-4 দিনমানলৈকে খাব পাৰিব ফ্ৰিজতো ষ্ট'ৰ কৰিব পাৰে নাইবা এয়াৰটাইট কণ্টেইনাৰত ভৰাই ৰাখিব
যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়া আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনবোৰ আপুনি পাই থাকিব আকৌ লগ পাম নতুন ৰেচিপিৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ